হাতীমানুৰ সংঘাত ৰোধৰ লক্ষ্যৰে ডুমডুমাৰ পেঙেৰীৰ তৰাণী সংৰক্ষিত বনাঞ্চলত ৰোপণ কৰা হৈছে গছপুলি। কাব্যধ্বনি অসম আৰু চিফুং দ্য আৰ্টৰ উদ্যোগত ৰোপণ কৰা হয় অৰ্ধশতাধিক কলপুলি। খাদ্যৰ নাটনিৰ বাবে অঞ্চলটোত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। বন্যহস্তীক পৰ্যাপ্ত খাদ্য যোগান ধৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে এই প্ৰচেষ্টা। কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনে। মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত অনুষ্ঠিত কবিতাৰ আড্ডাত অংশ লৈ কেইবাগৰাকীও কবিৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে আমাৰ এটা অভিযান চলি আছে কাব্যধ্বনি অসম চিফুং দ্য আৰ্টিষ্ট উদ্যোগত বনৰীয়া হাতী আৰু মানুহৰ যিটো সংঘাত হৈছে তাক নিৰাময় কৰাৰ কাৰণে। কাৰণ ফল মূলৰ অভাৱত হাতীবিলাক মানুহৰ মানে জন অঞ্চললৈকে গুচি যায় আৰু যথেষ্ট মানুহে বিপদৰ সন্মুখীন হয়। যাতে আমি হাতীক ফল মূল অৰণ্যতে দিব পৰা ব্যৱস্থা কৰিব পাৰোঁ, তাৰ কাৰণে আমি সকলোৱে লগ হৈ বিভিন্ন অভয়াৰণ্যত এই কাম কৰি আছোঁ। আমি ইয়াৰ আগতে কৰিলোঁ পেঙেৰী বনাঞ্চলত কৰিলোঁ যোৱা 2 বছৰ। আজি আমি তৰাণীলৈকে আহিছোঁ। তৰাণী এই অঞ্চলৰ ফিলবাৰী যুৱ সমাজৰ লগত আমাৰ যোগেশ বিকাশ দা আছে, নিৰুপমা বাইদেউ আছে, নৱনীতা আছে, আমি সকলো আহিছোঁ। আৰু এনেদৰে আমাৰ অভিযান চলি থাকিব, হাতী আৰু মানুহৰ যাতে সংঘাতটো আমি নিৰাময় কৰিব পাৰোঁ। প্ৰশাসনক আমি বাৰে বাৰে কৈ আছোঁ যে হাতীৰ কাৰণে ফল মূলৰ গছ ৰোপণ কৰিব লাগে। চেগুন বা ৰেইন ট্ৰিৰ নিচিনাকৈ অপদ যিবিলাক মানে বৃক্ষই আমাৰ পৰিৱেশ মানে আৰু জলবায়ুৰ অনুকূল নহয়, সেইবিলাক বৃক্ষ ৰুব নালাগে। ফল মূলৰ গছ যথেষ্ট ৰুব লাগে। আৰু কিছুমান হাতী কৰিডৰত কি হৈছে, বহুতে ৰিজৰ্ট বনাইছে, যাৰ কাৰণে আজি নলবাৰীৰ নিচিনা অঞ্চলতো গ্ৰামাঞ্চললৈকে 200-300 হাতী গুচি আহে। তেওঁলোকে হাতী কৰিডৰতে মানে কি ৰিজৰ্টটো বনোৱাৰ পিছত হাতী যাব নোৱাৰে কলৈকেও। এই ব্যৱস্থাবিলাক চৰকাৰে দায়িত্ব গ্ৰহণ কৰিব লাগে।